হেল্ল' গাইজ CBK ষ্টুডিঅ' চেনেলটোলৈ সকলোকে স্বাগতম জনাইছোঁ। আপোনালোকেও যদি গ্ৰেড 3 গ্ৰেড 4 এক্সাম বা আছাম পুলিচ হওক বা SSCকে ধৰি বিভিন্ন পদৰ বাবে প্ৰিপেয়াৰেশ্যন কৰি আছে, তেনেহ'লে মই আজি আপোনালোকৰ ওচৰত ৰিজনিঙৰ মষ্ট ইম্পৰ্টেণ্ট ভিডিঅ' এটা লৈ আহিছোঁ অনলি মিচিং নাম্বাৰৰ ওপৰত। বুজি পাইছে? অনলি মিচিং নাম্বাৰৰ ওপৰত। ভিডিঅ'টো বেছি দীঘলীয়া নহয়, ভালদৰে চাই ল'ব, কিয়নো মিচিং নাম্বাৰৰ কুৱেশ্যন আপোনালোকে গ্ৰেড 3 হওক বা গ্ৰেড 4 হওক বা আছাম পুলিচ হওক দুটা মেক্সিমাম হাইষ্ট কম দুটা দেখিব পাবই আপোনালোকে। তাৰ বাবে এই ভিডিঅ'টো ভালদৰে চাওক আৰু নোট বনাই যাব। তেনেহ'লে বেছি দেৰি নকৰোঁ, ভিডিঅ'টোলৈ আগবাঢ়োঁ। 1 নম্বৰ কুৱেশ্যনটোলৈ আহিছোঁ। 1 নম্বৰ কুৱেশ্যনটো মন কৰিব, খুবেই ইম্পৰ্টেণ্ট কুৱেশ্যন। ইয়াতে চাব আপোনালোকে তলত দিয়া শৃংখলাটো সম্পূৰ্ণ কৰা বুলি কৈছে। কি বুলি? তলত দিয়া শৃংখলাটো সম্পূৰ্ণ কৰা। আমাক মিচিং নাম্বাৰ দিছে আৰু মিচিং নাম্বাৰবোৰ কেনেকৈ কৰে আপোনালোকক মই নিশ্চয় দেখাইছিলোঁ। ইয়াতে দুটাই নিয়ম আছে যে এনেকুৱাকৈ কৰিব লাগিব নহ'লে এনেকুৱাকৈ কৰিব লাগিব। আপোনালোকে প্ৰথমতে চাব লাগিব কুৱেশ্যন মাৰ্কটো ক'ত আছে। গতিকে আমাৰ কুৱেশ্যন মাৰ্কটো ইয়াতে আছে। গতিকে আমি কি কৰিব লাগিব? এই 3 আৰু 4টোক যদি আমি কিবাকিনি কৰি 61টো পাই যাব পাৰোঁ 61টোক, তেনেহ'লে আমি এই 7 আৰু 3টোক কিবাকিনি কৰি আমি কুৱেশ্যন মাৰ্কত যাব পাৰিম। আৰু এটা নিয়ম আছে, যদি আমি 3 আৰু 5টোক কিবাকিনি কৰি, বুজি পাইছে? 3 আৰু 5টোক কিবাকিনি কৰি আমি যদি 7টো পাব পাৰোঁ, তাৰপিছত আমি 61 আৰু 120টোক কিবাকিনি কৰি আমি কুৱেশ্যন মাৰ্কত যাব পাৰিম। গতিকে মিচিং নাম্বাৰ কৰা দুটাই নিয়ম আছে, আপোনালোকক নিশ্চয় কৈ থৈ দিছোঁ। এতিয়া চাব, আমি ধুনীয়াকৈ কৰি যাম এটা এটা নিয়ম। আমি প্ৰথমতে পথালিকৈ কৰিম, তাৰপিছতে আমি দীঘলীয়াকৈ কৰিম। আপোনালোকে দুটা নিয়মতে ইয়াৰ এনচাৰবোৰ ওলাব পাৰিব। এটা এনেকুৱা আৰু এটা এনেকুৱা, বুজি পাইছে? গতিকে আমি 3 আৰু 5টো কিবাকিনি কৰি 7 পাব পাৰোঁ নেকি চাওঁ। গতিকে আমি 3 আৰু 5টো কিবাকিনি কৰি 7 আমি যদি ওলাব খোজোঁ, তেনেহ'লে 3 × 5 = 8 যোগ কৰি দিওঁ। যদি 3 × 5 = 8, তাৰ লগতে 3 × 5 = 8, 8ৰ পৰা 1 মাইনাছ কৰিলে 7 হয়। আৰু ইপানে চাব গ'লে 4 × 3 = 7, 7ৰ পৰা 1 মাইনাছ কৰিলে ইয়াতে কিমান হ'ব লাগিছিলে? 6 হ'ব লাগিছিলে। গতিকে 3 দিয়া আছে, গতিকে এইটো নিয়ম আমাৰ নহ'ব, আমি বেলেগ নিয়ম চাব লাগিব। আপোনালোকে ভালদৰে মন কৰক। আমি এতিয়া কি কৰিব লাগিব? আমি এই 3টোৰ লগতে কিবাকিনি কৰিব লাগিব। আমি এই 3 আৰু 4টোক যদি কিবাকিনি কৰি আমি 61 পাই যাব পাৰোঁ, তেতিয়াহ'লে আমাৰ এনচাৰটো ওলাব। এতিয়া চাব আপোনালোকে, গতিকে 3 আৰু 4 যদি আমি ইনটু কৰোঁ, 3 × 4 = কিমান? 3 × 4 = 12, কিন্তু ইয়াতে 61 দিয়া আছে। 3 স্কুৱেৰ মানে আমাৰ 3 স্কুৱেৰ মানে 3 × 3 = 9, তাৰ 4 স্কুৱেৰ মানে 4 × 4 = 16, 16 আৰু 9 যোগ কৰিলে আমি 61 নাপাওঁ। এতিয়া আমি কিউব কৰিম। চাব আপোনালোকে, আমি যদি 4টোক যদি কিউব কৰি দিওঁ, 4টোক যদি কিউব কৰি দিওঁ, তাৰপিছতে যদি 3টো মাইনাছ কৰি দিওঁ, তাৰ পৰা আমাৰ এনচাৰ ওলাই আছে। চাব আপোনালোকে, 4 কিউব মাইনাছ যদি আমি 3 কৰি দিওঁ, তেনেহ'লে চাব 4 কিউব মাইনাছ 3, 4 কিউব মানে কিমান? 64, 64ৰ পৰা আমি যদি মাইনাছ 3 কৰি দিওঁ, তেনেহ'লে আমাৰ 61 এটা ওলাই আছে। দেখিছে আপোনালোকে? আৰু এই 61টো ইয়াতে দিয়া আছে। দেখিছে আপোনালোকে? 61টো ইয়াতে দিয়া আছে। আমি জাষ্ট এইটো ট্ৰাই কৰি চাইছোঁ, কিন্তু আমি এনচাৰটো এতিয়াও নাজানো। এতিয়া চাব আপোনালোকে, নেক্সট আমি কি কৰিব লাগিব? আমি 5টোক কিউব কৰিব লাগিব। তাৰপিছতে আমি এই পিছপানে দিয়া আগতে দিয়া 5টো আমি মাইনাছ কৰিব লাগিব। বুজি পাইছে আপোনালোকে? গতিকে আমি 5 কিউব কৰিম। 5 কিউব মাইনাছ 5 যদি কৰি দিওঁ, তেনেহ'লে 5 কিউব মানে 125 আৰু মাইনাছ আমি 5 কৰিম। 125ৰ পৰা 5 গ'লে কিমান থাকে? 120 থাকে। গতিকে আমাৰ 120টো ইয়াতে দিয়া আছে। বুজি পাইছে? মানে মাজৰটো কিউব কৰিব লাগে আৰু প্ৰথমৰটো বিয়োগ কৰিব লাগে, এনচাৰ ওলাই যাব। বুজি পাইছে নে আপোনালোকে? দুটাই নিয়ম আছে, অকল এইটো আৰু এইটো কৈছোঁ নহয়। তাৰপিছতে নেক্সট আমাক যিটো ওলাব দিছে সেইটো হৈছে, আমি 3 কিউব কৰিম মাইনাছ 7 কৰিম। বুজি পাইছে? আমি 3 কিউব কৰিম মাইনাছ 7 কৰিম। 3 কিউব মানে কিমান? 27, মাইনাছ 7 গ'লে থাকে কিমান? আমাৰ 20 থাকে। গতিকে আমাৰ ৰাইট এনচাৰটো কিমান হৈ যাব? 20 হৈ যাব। বুজি পাইছে? আৰু 20টো আমাৰ কিমান নম্বৰ অপশ্যনত দিয়া আছে আপোনালোকে চাওকচোন। আমাৰ 20টো অপশ্যন নম্বৰ 1ত দিয়া আছে। গতিকে আমাৰ ৰাইট এনচাৰ হৈ গ'ল অপশ্যন নম্বৰ 1। বুজি পাইছে আপোনালোকে? খুব ধুনীয়াকৈ শিকাই দিছোঁ। আপোনালোকে ভালদৰে নোট কৰি ল'ব, এনেকুৱা ধৰণৰ কুৱেশ্যনবোৰ আহে এক্সামত। দুটাই নিয়ম আছে কৈছোঁ, এনেকুৱা নহ'লে এনেকুৱা কৰিব, আপোনালোকৰ এনচাৰ ওলাই যাব। আৰু আপোনালোকে যদি বুজি পাইছে, তেনেহ'লে এটা কমেণ্ট কৰি দিব। 2 নম্বৰ কুৱেশ্যনটোলৈ আহিছোঁ। 2 নম্বৰ কুৱেশ্যনটোলৈ আহিছোঁ গাইজ। 2 নম্বৰ কুৱেশ্যনটোলৈ মন কৰিব, এইটো এটা বহুতেই ইম্পৰ্টেণ্ট কুৱেশ্যন। ইয়াতে চাব, তলত দিয়া শৃংখলাটো সম্পূৰ্ণ কৰা। আমাৰ এইবাৰ কুৱেশ্যন মাৰ্কটো ক'ত দিছে আপোনালোকে চাই লওক। কুৱেশ্যন মাৰ্কটো মাজত দিছে। বুজি পাইছে? মাজত দিছে, মানে আমি 33টো আৰু আমি 14টো কিবাকিনি কৰি কুৱেশ্যন মাৰ্কত যাব লাগিব। আৰু 5 আৰু আমি 2টো কিবাকিনি কৰি 7ত যাব লাগিব। তেতিয়াহে আমি কুৱেশ্যন মাৰ্কত যাব পাৰিম। বুজি পাইছে আপোনালোকে? কুৱেশ্যন মাৰ্ক কৰা দুটা নিয়মটো মই আপোনালোকক নিশ্চয় শিকাইছোঁ যে কেনেকৈ কৰিব লাগে কুৱেশ্যন মাৰ্কত যাবলৈ হ'লে আপোনালোকে।
যে আমি পথালৈকে কৰিব লাগিব, আমি কুৱেশ্যন মাৰ্কটো ক'ত আছে প্ৰথমতে সেইটো চাই ল'ব লাগিব। গতিকে আমি কুৱেশ্যন মাৰ্কটো ইয়াতে আছে আমি গম পাই গ'লোঁ। এতিয়া আমি 33 আৰু 14টো কিবাকিনি কৰি কুৱেশ্যন মাৰ্কত যাব পাৰিম। তাৰপিছতে 5 আৰু 2টো কিবাকিনি কৰি আমি 7টো প্ৰথমতে ওলাই ল'ব লাগিব। গতিকে আমি প্ৰথমতে 7টো ওলাই লওঁ। 7টো চাব আপোনালোকে, আমি 5ৰ পৰা যদি আমি এই 5 আৰু 2টো যদি আমি যোগ কৰি দিওঁ 5 + 2 = আমাৰ 7 হৈ আছে আৰু 7টো মাজত দিয়া আছে। তাৰপিছতে নেক্সট লাইনত যদি আমি চাওঁ 8 আৰু 10 যদি যোগ কৰি দিওঁ তেনেহ'লে 18 হয়, কিন্তু ইয়াতে 9 দিয়া আছে। গতিকে এইটো নিয়মতো আমাৰ নহ'ব, বুজি পাইছে। গতিকে ইয়াতে যদি আমাৰ 18 দিয়া হ'লে আমাৰ এনচাৰটো ওলাই গ'লে হয়। গতিকে আমি গম পালোঁ যে আমাৰ এইটো নিয়মত আমি এই কুৱেশ্যনটো কৰিব নোৱাৰোঁ। গতিকে আমাৰ এটাই নিয়ম বাচিলে, লাষ্ট নিয়ম কোনটো? এইটো নিয়ম। গতিকে আমি এইটো নিয়মত কৰিলে আমাৰ এনচাৰটো 100% ওলাই যাব। আপোনালোকে চাব, ভালদৰে মন কৰি থাকিব যে আমি এইখিনি মুচি দিওঁ 100% সেইটো নিয়মত আপোনালোকৰ ওলাবই। এতিয়া চাব, আমি এইটো নিয়মত এনচাৰ কৰিব নোৱাৰিলোঁ। গতিকে আমি এইটো নিয়ম আহিম এইবাৰ। গতিকে আমি এবাৰ কি কৰিব লাগিব যে 8 আৰু 5টো কিবাকিনি কৰি আমি যদি 33টো ওলাই ল'ব পাৰোঁ, তাৰপিছতে আমি সেই 7 আৰু 9টো কিবাকিনি কৰি আমি কুৱেশ্যন মাৰ্কত যাব পাৰিম, বুজি পাইছে। আমি প্ৰথমতে এই 5 আৰু 8টোক কিবাকিনি কৰি আমি 33টো চাই লওঁ, তাৰপিছতে আমি 9 আৰু 7টোক কিবাকিনি কৰি আমি কুৱেশ্যন মাৰ্কটো ওলাব পাৰিম। গতিকে আমি এতিয়া কি কৰিব লাগিব, আমি এতিয়া প্ৰথমতে 8 আৰু 5ৰ পৰা কেনেকৈ 33 চাব পাৰোঁ সেইটো চাব লাগিব। 8 × 5 = 40 হৈ যায়। 40ৰ পৰা 7 এটা বিয়োগ কৰিলে আমাৰ 33 থাকে। আপোনালোকে ভালদৰে মন কৰিব, 8 আৰু যদি আমি 5 পূৰণ কৰি দিওঁ তেনেহ'লে 8 × 5 = 40, 40ৰ পৰা 7 গ'লে 33 থাকে আৰু 9 × 7 = 63। গতিকে 10 × 2 = 20, 20ৰ পৰা 7 গ'লে আমাৰ কিমান থাকে? 13 থাকে। গতিকে ইয়াতে 14 দিয়া আছে। আমাৰ এইটো নিয়মত নহ'ব। আপোনালোকে এতিয়া চাব ভালদৰে, আমি যদি 5টোক যদি স্কুৱেৰ কৰি দিওঁ, এই 5টোক যদি স্কুৱেৰ কৰি দিওঁ তাৰ লগতে যদি আমি 8টো যোগ কৰি দিওঁ তেনেহ'লে আমাৰ কিবা এটা হ'ব পাৰে। চাব, আমি ইয়াতে চাব, আপোনালোকে প্ৰথম লাইনটো চাব, 5 স্কুৱেৰ যদি কৰি দিওঁ প্লাছ যদি 8 কৰি দিওঁ তেনেহ'লে চাব 5 × 5 = 25, 25ৰ লগত যদি আমি 8 এটা যোগ কৰি দিওঁ তেনেহ'লে 25 × 8 = 33 হৈ আছে। আৰু আমাৰ 33টো ইয়াতে ধুনীয়াকৈ দিয়া আছে, দেখিছে আপোনালোকে। জাষ্ট এইটো আমি ট্ৰাই কৰি চাইছোঁ। আমি 5টোক স্কুৱেৰ কৰিলোঁ, তাৰপিছতে 8টোক যোগ কৰিলোঁ, বুজি পাইছে। এই 5টোক স্কুৱেৰ কৰি আমি 8টোক যোগ কৰি দিলোঁ। ঠিক একেটা নিয়মতে আমি চাব লাগিব 10 আৰু 2ক আমি এবাৰ কৰি চাম। 10 আৰু 2ক যদি আমি একেটা নিয়মতে কৰি কিনে আমি 14টো পাই যাওঁ তেনেহ'লে আমাৰ ৰাইট এনচাৰ হৈ যাব। এতিয়া চাব আপোনালোকে, আমি 2ক স্কুৱেৰ কৰিম, তাৰপিছতে 2 স্কুৱেৰ মানে কিমান? 4, তাৰপিছতে প্লাছ 10 কৰিম, বুজি পাইছে। 2 স্কুৱেৰ মানে কিমান? 4, 4ৰ লগত আমি প্লাছ 10 যদি কৰি দিওঁ তেনেহ'লে 14 আৰু 10 আৰু 4 কিমান হৈ যাব? 14 হৈ যাব। গতিকে এই 14টো আমাৰ ইয়াতে দিয়া আছে, দেখিছে আপোনালোকে। মানে একেটা নিয়মতে কৰিব লাগিব আমি। প্ৰথম একদম তলৰটো আমি স্কুৱেৰ কৰিব লাগিব, মাজৰটো আমি যোগ কৰিব লাগিব। ঠিক তেনেদৰে আমি এতিয়া কি কৰিম? 7টোক স্কুৱেৰ কৰিম, তাৰপিছতে 9টোক যোগ কৰিম। ইয়াতে চাব আপোনালোকে, 7 স্কুৱেৰ প্লাছ 9 কৰিম। 7 × 7 = কিমান? 49, 49ৰ লগত এতিয়া আমি কি কৰিম? 9 এটা যোগ কৰি দিম। 49 আৰু 9 যদি যোগ কৰি দিওঁ তেনেহ'লে আমাৰ কিমান ওলায়? 58। গতিকে আমাৰ এনচাৰ কিমান ওলালে? 58। গতিকে আমাৰ 58টো কোনটো নম্বৰ অপশ্যনত দিয়া আছে এতিয়া আপোনালোকে চাওকচোন। 58টো আমাৰ অপশ্যন নম্বৰ 3ত দিয়া আছে। গতিকে আমাৰ ৰাইট এনচাৰ হৈ যাব অপশ্যন নম্বৰ 3। বুজি পাইছে? একদম সহজকৈ শিকাই দিছোঁ। যদিহে আপোনালোকে বুজি পোৱা নাই এটা কমেণ্ট কৰি দিব, বুজি পোৱা নাই যদি। যদিহে বুজি পাইছে তেনেহ'লে এটা লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তেনেহ'লে 3 নম্বৰ কুৱেশ্যনটোলৈ আহিছোঁ। 3 নম্বৰ কুৱেশ্যনটোলৈ আহিছোঁ গাইছ। 3 নম্বৰ কুৱেশ্যনটো বহুতেই ইম্পৰ্টেণ্ট, আপোনালোকে ভালদৰে মন দিয়ক 3 নম্বৰ কুৱেশ্যনটোলৈ। ইয়াতে চাওক আপোনালোকে 3 নম্বৰ কুৱেশ্যনটোত কি কি দিছে। ইয়াতে চাওক আপোনালোকে প্ৰথম লাইনত দিছে 3, 6, 10 দিছে। কিমান দিছে? 3, 6, 10। তাৰপিছতে নেক্সট দিছে 27, তাৰপিছতে আমাক কুৱেশ্যন মাৰ্ক দিয়া আছে। এইবাৰ আমি মাজত কুৱেশ্যন মাৰ্ক পাইছোঁ। তাৰপিছত নেক্সট দিয়া আছে 63। আকৌ শেষৰ লাইনটোত চাব 6 দিয়া আছে, 10 দিয়া আছে, 17 দিয়া আছে। কিমান দিছে? 6, 10, 17। গতিকে আমি এইবাৰ ক'ত কুৱেশ্যন মাৰ্ক পাইছোঁ? মাজত কুৱেশ্যন মাৰ্ক পাইছোঁ। গতিকে আমি যদি মাজত কুৱেশ্যন মাৰ্ক পাওঁ তেনেহ'লে আমি এইবাৰ কি কৰিম? কুৱেশ্যন মাৰ্কত কেনেকৈ আমি যাব পাৰোঁ সেইটো চাব লাগিব। গতিকে এতিয়া আমি সেই 3 আৰু 6টোক কিবাকিনি কৰি যদি আমি 3 আৰু 10টোক কিবাকিনি কৰি যদি আমি 6টো ওলাই ল'ব পাৰোঁ আৰু ইপিনে 6 আৰু 17টোক কিবাকিনি কৰি যদি আমি 10টো ওলাই ল'ব পাৰোঁ তেনেহ'লে আমি
27 আৰু 63টো কিবাখিনি কৰি আমি কুৱেশ্যন মাৰ্কত আৰামছে যাব পাৰিম যদিহে আপোনালোকে এনেকুৱা নিয়মত নোলায় এনচাৰটো আমাৰ দুটা নিয়ম আছে আমি নিশ্চয় জানো আমি পথালিকৈ কৰিলোঁ এবাৰ আমি দীঘলকৈ কৰিম বুজি পাইছে গতিকে এবাৰ আমি কি কৰিম আমি 3 আৰু 6টো কিবাখিনি কৰি আমি 27 ওলাব যদি পাৰোঁ আৰু ইপিনে 17 আৰু যদি আমি 10টো কিবাখিনি কৰি আমি 63 ওলাব পাৰোঁ তাৰপিছত আমি 6টোক আৰু 10টো কিবাখিনি কৰি আমি কুৱেশ্যন মাৰ্কত যাব পাৰিম গতিকে আমাৰ এনেকা আৰু এনেকা দুটাই নিয়ম আছে আপোনালোকক আগৰ পৰাই কৈ থাকোঁ মই যে এই দুটাই নিয়ম আছে এতিয়া আমি চাব ভালদৰে আমি এটাই নিয়ম কৰিম ডাইৰেক্টলি আমাৰ এনচাৰ ওলাই যাব আমি যদি চাবলৈ যাওঁ তেনেহ'লে আমাৰ ইয়াতে এনচাৰ ওলাই আছে চাব আপোনালোকে 6 পেৰা যদি আমি 3 এটা মাইনাছ কৰি দিওঁ চাব আপোনালোকে 6 মাইনাছ যদি আমি 3 কৰি দিওঁ 6 মাইনাছ 3 যদি কৰিও থাকে আমাৰ কিমান 3টোক আমি কিউব কৰিলে আমাৰ 27 হৈ আছে 27 হৈ আছে আকৌ এইটো চাব 17ৰ পৰা মাইনাছ 10 কৰিলে 17ৰ পৰা মাইনাছ 10 কৰিলে থাকে আমাৰ কিমান 7 কিউব মানে আমাৰ ইয়াতে বহুত হৈ যায় 63 দিয়া আছে গতিকে এইটো নিয়মত নহ'ব আৰু এটা নিয়ম আছে আপোনালোকে ভালদৰে মন কৰক ভালদৰে চাব আপোনালোকে আমি যদি 6 মাইনাছ 3 কৰি দিওঁ আকৌ এবাৰ চাব আমি যদি 6 মাইনাছ 3 কৰি দিওঁ তেনেহ'লে 6 মাইনাছ 3 মানে কিমান থাকে কিমান 3 থাকে 3টোক যদি আমি 9 লগত পূৰণ কৰি দিওঁ 3 9 গুণে কিমান হৈ যাব 27 গতিকে 27টো ইয়াতে দিয়া আছে দেখিছে আপোনালোকে এনেকুৱাই কৰিব লাগিব মিচিং নাম্বাৰৰ কুৱেশ্যনবোৰ যে 3 4 এক্সট্ৰা প্লাছ কৰিব লাগিব নহবা 3 4 এক্সট্ৰা পূৰণ কৰিব লাগিব কেতিয়াবা আপোনালোকক এনেকুৱাই দিয়া থাকে যে আপোনালোকে যিমান কৰিলেও এনচাৰটো নোলায় 3 4 এটা আপোনালোকে মাইনাছ কৰিব নহ'লে 3 4 এটা প্লাছ কৰিব নহ'লে 3 4 এটা যোগ কৰি স্কুৱেৰ কৰি দিব আপোনালোকৰ এনচাৰ ওলাই যাব গতিকে আমি 6ৰ পৰা 3 মাইনাছ কৰিলোঁ পালোঁ কিমান 3 পালোঁ 3টোক আমি 9 লগত জাষ্ট আমি পূৰণ কৰি চাইছোঁ 3 9 গুণে কিমান 27 বুজি পাইছে এতিয়া আমি কি কৰিম যে এইটো নিয়মতে আমি ইয়াৰ লগতো কৰিম যে আমি 17ৰ পৰা প্ৰথমতে আমি 10 মাইনাছ কৰিম তাৰপিছতে যিমান বাছে আমি 9 লগত পূৰণ কৰি দিম চাব 17 মাইনাছ 10 ইকুৱেল টু কিমান 17ৰ পৰা 10 গ'লে থাকে কিমান 7 থাকে কিমান 7 গতিকে ইয়াতে যেহেতু আমি 9 এটা এক্সট্ৰাকৈ পূৰণ কৰিছিলোঁ 9 এটা গতিকে ইয়াতো আমি 9 এটা ল'ব লাগিব গতিকে 7 আৰু 9 যদি পূৰণ কৰি দিওঁ 7 9 গুণে 63 বিৰাট ধুনীয়াকৈ মিলি আছে দেখিছে আৰু এই 63টো 63টো ইয়াতে দিয়া আছে বুজি পাইছে যে 17 মাইনাছ 10 কৰিলোঁ থাকিলে আমাৰ 7 গতিকে 7টোক আমি 9 লগত পূৰণ কৰি দিছোঁ যিহেতু আমি প্ৰথমতো আমি 9 লগত পূৰণ কৰিছিলোঁ গতিকে 7 9 গুণে 63 দিয়া আছে গতিকে এতিয়া আমি কুৱেশ্যন মাৰ্কত যাম কুৱেশ্যন মাৰ্কত যাবলৈ হ'লে আমি কি কৰিব লাগিব 10 মাইনাছ 6 কৰিব লাগিব আপোনালোকে মই কৰি দিয়াৰ আগতে পাৰে যদি কমেণ্ট কৰি দিব 10 মাইনাছ 6 ইকুৱেল টু কিমান 10ৰ পৰা 6 গ'লে থাকে 4 লগত যদি আমি 9 এটা পূৰণ কৰি দিওঁ তেনেহ'লে 4 9 গুণে কিমান হৈ যাব আমাৰ 36 হৈ যাব কিমান হৈ যাব 36 আৰু কুৱেশ্যন মাৰ্কৰ ঠাইত আমাৰ কি হ'লে হয় 36 গতিকে আমাৰ 36টো কোনটো নম্বৰ অপশ্যনত দিয়া আছে আপোনালোকে চাওকচোন আমাৰ 36টো অপশ্যন নম্বৰ 2ত দিয়া আছে গতিকে আমাৰ ৰাইট এনচাৰ হৈ গ'ল অপশ্যন নম্বৰ 2 আৰু গাইজ বুজি পাইছে যদি প্লিজ এটা লাইক কৰি দিব লাইক কৰিলে মই ভিডিঅ' বনাবলৈ উৎসাহ পাওঁ তেনেহ'লে আমি এবাৰ 4 নম্বৰ কুৱেশ্যনটোলৈ আহিছোঁ 4 নম্বৰ কুৱেশ্যনটোলৈ আহিছোঁ গাইজ 4 নম্বৰ কুৱেশ্যনটোলৈ মন কৰিব এইটো এটা বহুতেই ইম্পৰ্টেণ্ট আপোনালোকে যদি আছাম পুলিচ দিয়ে বা ADRE দিয়ে বা SSC দিয়ক ৰেলৱে দিয়ক তাতে এনেকুৱা ধৰণৰ কুৱেশ্যনবোৰ আপোনালোকে নিশ্চয় পাব ইয়াতে চাব কি দিছে যে আমাক প্ৰথমতে কুৱেশ্যন মাৰ্ক দি দিছে দেখিছে আপোনালোকে একদম প্ৰথমতে কুৱেশ্যন মাৰ্ক দিয়া আছে গতিকে এতিয়া আমি চাব লাগিব কুৱেশ্যন মাৰ্কত আমি কেনেকৈ যাব পাৰোঁ গতিকে আপোনালোকে যদি চাব এই 20 আৰু 5টোক যদি কিবাকিনি কৰি আপোনালোকে 25টোক পাই যাব পাৰে তেনেহ'লে আপোনালোকে এই 8 আৰু 5টোক কিবাকিনি কৰি আপোনালোকে কুৱেশ্যন মাৰ্কত যাব পাৰিব যদিহে এইটো নিয়মতো আপোনালোকৰ এনচাৰ ওলোৱা নাই তেনেহ'লে আপোনালোকে এই 25 আৰু 18টোক কিবাকিনি কৰি আপোনালোকে কুৱেশ্যন মাৰ্কত যাব লাগিব এনেকুৱাকৈ নহ'লে এনেকুৱাকৈ আপোনালোকে কৰিব এনচাৰ ওলাবই লাগিব 100% আৰু ওলাবই আপোনালোকৰ চাব এক্সামত এনেকুৱা ধৰণত কৰিলে এক্সামত ডাইৰেক্ট আপোনালোকৰ এনচাৰ ওলাব গতিকে আমাৰ কুৱেশ্যন মাৰ্ক দিয়া আছে প্ৰথমত গতিকে আমি এতিয়া দুটা নিয়ম ট্ৰাই কৰি চাম আমি প্ৰথমতে এইটো নিয়ম ট্ৰাই কৰি চাম পথালিকে গতিকে পথালিকে কৰিবলৈ আমি তলৰ পৰা যাব লাগিব গতিকে আমি 20 আৰু 5টোক কিবাকিনি কৰি আমি 25 ওলাওঁ প্ৰথমতে আমি ওলাই নে নাই চাওঁ 20 আৰু 5ৰ পৰা গতিকে আমি 20 আৰু 5 যোগ কৰিলে ডাইৰেক্টলি 25 হৈ আছে আৰু 9 4 13 হৈ আছে কিন্তু ইয়াতে 18 দিয়া আছে গতিকে আমি আৰু অকণ দিমাগ বেলেগ লগাব লাগিব কি কৰিব লাগিব 20 আৰু যদি আমি 5 কি কৰিব লাগিব আমি 20 5 8 4 ইয়াতে 10 হ'লে হয় গাইছ আপোনালোকে বেয়া নাপাব তাৰ বাবে হিচাপটো মিলা নাই ইয়াতে 10 হ'লে হয় আপোনালোকে 10 বুলি ভাবি লওক ইয়াতে বুজি পাইছে ইয়াতে 10 বুলি ভাবি লওক আপোনালোকে গতিকে আমি 10 আৰু 5টোক কিবাকিনি কৰি আমি 25 ওলাব লাগিব বুজি পাইছে 10 আৰু 5টোক কিবাকিনি কৰি আমি 25 ওলাব লাগিব গতিকে আমি যদি 10 আৰু 5 পূৰণ কৰি দিওঁ চাব আপোনালোকে 10 পূৰণ যদি 5 কৰি দিওঁ
10 5 গুণে আমাৰ ডাইৰেক্টলি 50 হৈ আছে কিন্তু এতিয়া দিয়া আছে 25 গতিকে 50ৰ যদি আমি আধা কৰি দিওঁ 50ক যদি আমি আধা কৰি দিওঁ তেনেহ'লে আমাৰ 25 ওলাই আছে বুজিছে জাষ্ট এইটো আমি ট্ৰাই কৰি চাইছোঁ যে কি কৰিছোঁ আমি এইটো 10 আছিলে আপোনালোকে 10 বুলি ভাবক যে এইটো আৰু এইটো আমি পূৰণ কৰি দিছোঁ বুজি পাইছে 10 5 গুণে 50 কিন্তু এটা দিয়া আছে 25 10 5 গুণে পূৰণ কৰিলে আমি 50 পাওঁ তাৰপিছতে 50ৰ আধা আমি লৈ লৈছোঁ 25 ইয়াতে ওলাই আছে নেক্সট আমি একেটা নিয়মতে কৰিব লাগিব 4 আৰু 9 পূৰণ কৰিব লাগিব বুজিছে 4 পূৰণ যদি আমি 9 কৰি দিওঁ তেনেহ'লে চাব আপোনালোকে 4 9 গুণে কিমান 4 9 গুণে 36 আমি যদি 36ৰ আধা কৰি দিওঁ বুজি পাইছে 36ৰ যদি আমি আধা কৰি দিওঁ তেনেহ'লে 36ৰ আধা কিমান 18 36ৰ আধা কিমান 18 গতিকে এই 18টো ইয়াতে দিয়া আছে দেখিছে আপোনালোকে মানে এই দুটা পূৰণ কৰি কিনে তাৰ আধাটোহে বহাই দিছে বুজি পাইছে ঠিক এতিয়া আমি একেটা নিয়মতে কৰিব হ'লে আমি এইটোও চাম যে আমি 8 আৰু 5 প্ৰথমতে আমি পূৰণ কৰিম 8 পূৰণ 5 8 5 গুণে কিমান 40 40ৰ আধা কিমান 20 গতিকে আমাৰ এনসাৰ কি হ'ব 20 আৰু আমাৰ এই কুৱেশ্যন মাৰ্কৰ ঠাইত আমাৰ 20 হ'লে হয় এতিয়া আমাৰ 20টো আমাৰ কোনটো নম্বৰ অপশ্যনত দিয়া আছে আপোনালোকে চাওকচোন 20 20 20টো আমাৰ অপশ্যন নম্বৰ 1ত দিয়া আছে বুজি পাইছেনে আপোনালোকে ইমান ধুনীয়া হোৱা নাই বাৰু বুজোৱাটো ইমানো ভাল এটা হোৱা নাই আপোনালোকে যদিহে বুজি পাইছে তেনেহ'লে কমেণ্ট কৰি দিব আৰু মোৰ অৱস্থা ইমান ভাল নহয় তথাপিও কৰাই দিছোঁ যদিহে আপোনালোকে বুজি পোৱা নাই তেনেহ'লে কমেণ্ট কৰি দিব মই আকৌ নেক্সট ভিডিঅ'ত বুজাই দিম আৰু আপোনালোকে বুজি পাইছে যদিও এটা কমেণ্ট কৰি দিব তেনেহ'লে এবাৰ আমি 5 নম্বৰ মিচিং নাম্বাৰটোলৈ আহিছোঁ 5 নম্বৰ কুৱেশ্যনটোলৈ আহিছোঁ গাইছ এইটো এটা বহুতেই ইম্পৰ্টেণ্ট কুৱেশ্যন চাব আপোনালোকে 5 নম্বৰ কুৱেশ্যনটো তলত দিয়া শৃংখলাটো সম্পূৰ্ণ কৰা আমি প্ৰথমতে চাব লাগিব কুৱেশ্যন মাৰ্কটো ক'ত আছে গতিকে আমি কুৱেশ্যন মাৰ্কটো এবাৰ ইয়াতে পাইছোঁ দেখিছে ইয়াতে পাইছোঁ এতিয়া আমি সেই 2 আৰু 7টো কিবা কেনে কৰি যদি আমি 53 পাব পাৰোঁ আৰু যদি আমি 4 আৰু 10টো কিবা কেনে কৰি আমি 116 পাব পাৰোঁ তাৰপিছতে আমি 5 আৰু 6টো কিবা কেনে কৰি আমি 5 আৰু 6টো কিবা কেনে কৰি আমি কুৱেশ্যন মাৰ্কত যাব পাৰিম বুজিছে আৰু যদি আপোনালোকে 2 আৰু 4টো কিবা কেনে কৰি কুৱেশ্যন মাৰ্কত যাব পাৰে তেনেহ'লে আকৌ 7 আৰু 10টো কিবা কেনে কৰি কুৱেশ্যন মাৰ্কত যাব পাৰে তেতিয়াহ'লে আপোনালোকে 116 আৰু 53টো কিবা কেনে কৰি আমি কুৱেশ্যন মাৰ্কত যাব পাৰিম ইয়াতে দুটাই নিয়ম আছে মই শিকাইছোঁ যে পথালিকে নহ'লে দীঘলকে গতিকে এতিয়া আমি এটা চাম আমি প্ৰথমতে এই 2টো আৰু আমি 7টোক কিবা কেনে কৰি আমি 53 পাব পাৰোঁ নেকি সেইটো চাওঁ 2 7 গুণে 14 গতিকে ইয়াতে দিয়া আছে 53 2 কিউব মানে 8 আৰু 7 স্কুৱেৰ মানে 49 8 আৰু 49 এইটো গাইজ এইটো নিয়মত আপোনালোকে চাবচোন ভালদৰে ডাইৰেক্টলি ওলাই আছে প্ৰথমতে আমি কি কৰিম যে 7 স্কুৱেৰ যদি কৰি দিওঁ প্লাছ আমি প্ৰথমৰ 2 স্কুৱেৰ আৰু 7 স্কুৱেৰ যদি কৰি দিওঁ 2 স্কুৱেৰ বুজি পাইছে 7 স্কুৱেৰ মানে কিমান 49 প্লাছ 2 স্কুৱেৰ মানে কিমান 4 49 আৰু 4 যদি আমি যোগ কৰি দিওঁ তেনেহ'লে আমাৰ ডাইৰেক্টলি ইয়াত দেখোন 53 ওলাই আছে আৰু 53টো ইয়াতে দিয়া আছে দেখিছে গাইজ একদম ধুনীয়াকৈ এইটো ওলাইছেহে জাষ্ট আমি এতিয়াও এনচাৰটো ৰাইট বুলি ক'ব নোৱাৰোঁ কাৰণ আমি আৰু দুটা কৰিব আছে বুজি পাইছে গতিকে এতিয়া আমি কি কৰিম 4টোক স্কুৱেৰ কৰিম 10টোক স্কুৱেৰ কৰিম তাৰপিছতে 116 ওলাই নে আমি চাম বুজিছে আমি প্ৰথমতে 4 স্কুৱেৰ প্লাছ 10 স্কুৱেৰ সমান সমান 4 4 গুণে 16 10 10 গুণে 100 গতিকে 16 আৰু যদি আমি 10 যোগ কৰি দিওঁ তেনেহ'লে 116 ওলাই আছে গতিকে 116টো ইয়াতে দিয়া আছে দেখোন গাইজ দেখিছে এইটো নিয়ম মষ্ট ইম্পৰ্টেণ্ট আছিলে কুৱেশ্যনটো কিন্তু চাব আপোনালোকে যে প্ৰথমৰটো স্কুৱেৰ কৰিছোঁ আৰু তলৰটো স্কুৱেৰ কৰিছোঁ যোগ কৰি কিনে মাজৰটোত বহাই দিছোঁ আকৌ আমি প্ৰথমৰটো স্কুৱেৰ কৰিছোঁ তলৰটো স্কুৱেৰ কৰিছোঁ যোগ কৰি কিনে মাজত বহাই দিছোঁ এতিয়া আমি কি কৰিম 5 স্কুৱেৰ কৰিম 6 স্কুৱেৰ কৰিম আৰু এনচাৰটো যিমান ওলাই আমি যোগ কৰি মাজত বহাই দিম চাব আপোনালোকে চাবচোন ইয়াতে চাব আমি কি কৰিম 5 স্কুৱেৰ প্লাছ 6 স্কুৱেৰ 5 স্কুৱেৰ মানে কিমান 25 তাৰপিছতে 6 স্কুৱেৰ মানে কিমান 36 গতিকে আমি এটা 25 আৰু যদি 36 যোগ কৰি দিওঁ 5 6 11ৰ 1 হাতে গ'ল 1 চাব আপোনাৰ 2 3 5 1 6 61 কিমান হ'ব আমাৰ এনচাৰ 61 পাইছোঁ গতিকে আমাৰ ইয়াতে আমাৰ 61 লিখি দিছোঁ আৰু কুৱেশ্যন গতিকে আমাৰ 61টো কিমান নম্বৰ অপশ্যনত দিয়া আছে আপোনালোকে চাওকচোন 61টো আমাৰ অপশ্যন নম্বৰ 2ত দিয়া আছে গতিকে আমাৰ ৰাইট এনচাৰ হৈ গ'ল অপশ্যন নম্বৰ 2 বুজি পাইছেনে নাই আপোনালোকে কমেণ্ট কৰকচোন ইমান ধুনীয়াকৈ শিকাই দিছোঁ আপোনালোকক
বুজি পাইছে ইয়াতকৈ আৰু আপোনালোকে সহজ নিয়ম ক'ত পাব প্ৰথমৰটো স্কুৱেৰ তলৰটো স্কুৱেৰ যোগ কৰি মাজৰটো প্ৰথমৰটো স্কুৱেৰ তলৰটো স্কুৱেৰ যোগ কৰি মাজৰটো ইপিনে চাওক প্ৰথমৰটো স্কুৱেৰ তলৰটো স্কুৱেৰ যোগ কৰি মাজৰটো বুজি পাইছে আৰু এনসাৰ ওলালে 61 তেনেহ'লে আমি এবাৰ 6 নম্বৰ কুৱেশ্যনটোলৈ আহিছোঁ 6 নম্বৰ কুৱেশ্যনটোলৈ আহিছোঁ গাইজ 6 নম্বৰ কুৱেশ্যনটোলৈ মন কৰিব এইটো এটা বহুতেই ইম্পৰ্টেণ্ট কুৱেশ্যন ইয়াতে 6 নম্বৰ কুৱেশ্যনটো চাওক আপোনালোকে কি দিয়া আছে আপোনালোকে ভালদৰে মন কৰক 4 5 6 দিয়া আছে 48 কুৱেশ্যন মাৰ্ক 28 4 3 4 দিয়া আছে চাব আপোনালোকে বহুতেই ইম্পৰ্টেণ্ট কুৱেশ্যন আৰু টাফ কুৱেশ্যন মাৰ্কটো মাজত দি দিছে বুজি পাইছে গতিকে এতিয়া আমি 4 আৰু 4টো কিবা কেনে কৰি 48 ওলাম 5 আৰু 3টো কিবা কেনে কৰি আমি কুৱেশ্যন মাৰ্কত যাম 6 আৰু 4টো কিবা কেনে কৰি আমি 28ত যাম বুজি পাইছে আমি ইয়াতে চাব আপোনালোকে যোনটো নিয়ম ইউজ কৰে আপোনালোকে সেইটো নিয়ম গতিকে মই কৰি কৰি যেহেতু অভ্যাস হৈ গৈছে গতিকে মই এইটো নিয়মতে ইয়াৰ এনসাৰটো ওলাব নিচিনা লাগি আছে বুজি পাইছে আপোনালোকে এইটো নিয়মত ট্ৰাই কৰিব পাৰে আপোনালোকে দুটা নিয়মত ট্ৰাই কৰিব এক্সামত কিন্তু আপোনালোকে যেতিয়া কৰি কৰি এক্সপিৰিয়েঞ্চ আহি যাব আপোনালোকে ভাবিব যে এই 4 আৰু 6টো কিবা কেনে কৰি আমি 5 ওলাব কেতিয়াও নোৱাৰোঁ আপোনালোকে চাওকচোন চেষ্টা কৰক বুজি পাইছে আৰু 4 আৰু 4ৰ পৰা আমি 3 পাম নেকি গতিকে এইটো নিয়ম আমাৰ নহ'ব ডাইৰেক্টলি গমেই পাই গৈছোঁ গতিকে আমি দীঘলীয়াকৈ নিয়মটো আমি ইউজ কৰিলে এনসাৰ ওলাব বুলি 100% গম পাই গ'লোঁ যে এইটো নিয়মতে আমাৰ এনসাৰ ওলাব গতিকে এতিয়া আমি কি কৰিম যে আমি 4 আৰু 4টোক কিবা কেনে কৰি আমি 48 ওলাব পাৰি আছোঁ কিন্তু যদি আমি 4টোক স্কুৱেৰ কৰি দিওঁ ইপিনে স্কুৱেৰ কৰি দিওঁ তেনেহ'লে আমাৰ এনসাৰ ওলোৱাৰ অলপমান ওচৰত গৈ আছে বুজি পাইছে গতিকে আমি এটা কি কৰিম 4 4 16 16 32 আছে কিন্তু এটা 48 দিয়া আছে যদি আমি দুটা 4কো ইয়াতে এইটো 4 আৰু এইটো 4ক যদি আমি স্কুৱেৰ কৰি দিওঁ তেনেহ'লে 16 16 32 হ'ব কিন্তু এতিয়া 48 দি আছে আমি এটাক যদি কিউব কৰোঁ আৰু যদি এটাক যদি আমি স্কুৱেৰ কৰি দিওঁ তেনেহ'লে আমাৰ এনসাৰ ওলোৱাৰ সম্ভাৱনা আছে চাব আপোনালোকে এইটোক যদি কিউব কৰোঁ এইটোক যদি স্কুৱেৰ কৰোঁ তেনেহ'লে আমাৰ এনসাৰ ওলোৱাৰ সম্ভাৱনা আছে চাব আপোনালোকে 4 কিউব মানে কিমান ইয়াতে লিখি দিছোঁ 4 কিউব প্লাছ 4 স্কুৱেৰ গতিকে এতিয়া আমি কি কৰিম ভালদৰে চাব ইয়াতে আমি 4 কিউব তাৰপিছত 4 স্কুৱেৰ যদি মাইনাছ কৰি দিওঁ 4 কিউব মানে 64 64ৰ পৰা যদি 16 যায়গৈ তেনেহ'লে ইয়াতে 48 আমাৰ ডাইৰেক্টলি ওলাই আছে দেখিছে গাইজ আপোনালোকে ভালদৰে চাব কি কৰিম 64ৰ পৰা যদি আমি 16 বিয়োগ কৰি দিওঁ তেনেহ'লে আমাৰ 48 27ৰ পৰা 25 গ'লে 2 চাব ইয়াতে গাইজ ধুনীয়া হৈ আছে আমি এইটোক যদি কিউব কৰি দিওঁ 4 কিউব তাৰপিছতে যদি এই ওপৰৰ 4 স্কুৱেৰ কৰি মাইনাছ কৰি দিওঁ চাব 4 কিউব মানে এতিয়া ধুনীয়াকৈ আপোনালোকে বুজি পোৱা নাই ভালদৰে মন কৰি লওক মই বুজোৱাটো অলপমান ভুল হৈছিলে এতিয়া চাব আপোনালোকে আমি প্ৰথমৰ 4টোক যদি কিউব কৰি কিনি এই প্ৰথমৰ 4টো স্কুৱেৰ কৰি মাইনাছ কৰি দিওঁ তেনেহ'লে আমাৰ এনসাৰ ওলাব পাৰে চাব আপোনালোকে 4 কিউব মাইনাছ 4 স্কুৱেৰ ওপৰতো কৈছোঁ তাৰপিছতে এতিয়া আমি মাইনাছ কৰিম 4 কিউব মানে 64 মাইনাছ 16 যদি কৰি দিওঁ তেনেহ'লে 64 মাইনাছ 16 কৰি দিলে আমাৰ 48 হৈ আছে আৰু 48টো ইয়াতে দিয়া আছে দেখিছে অকণমান টাফ আছে ভালদৰে বুজিবলৈ চেষ্টা কৰক আপোনালোকে নিশ্চয় পাৰিব কি কৰিলোঁ চাওক আপোনালোকে আকৌ এবাৰ লিখি দিছোঁ 4 কিউব কৰি কিনি এই ওপৰৰ 4টো আমি স্কুৱেৰ কৰি মাইনাছ কৰি দিছোঁ 4 কিউব মানে 64 মাইনাছ 16 কৰিলে থাকে 48 গতিকে 48টোৱে মাজত দিয়া আছে দেখিছে এইটো এতিয়া আমি এইটো কৰি চাম আমি 6 স্কুৱেৰ কৰিম 4 কিউব কৰিম গতিকে 4 কিউব মাইনাছ 6 স্কুৱেৰ 4 কিউব মানে হৈছে 64 মাইনাছ 6 কিউব মানে হৈছে 36 গতিকে 64ৰ পৰা যদি 36 যায়গৈ তেনেহ'লে আমাৰ 28 থাকে আৰু 28টো ধুনীয়াকৈ ইয়াতে দিয়া আছে দেখিছে আপোনালোকে 28টো ইয়াতে দিয়া আছে গতিকে এতিয়া আমি কি কৰিম 3 কিউব মাইনাছ 5 স্কুৱেৰ চাব আপোনালোকে 3 কিউব মাইনাছ 5 স্কুৱেৰ 3 কিউব মানে কিমান 27 মাইনাছ 5 স্কুৱেৰ মানে 25 গতিকে 3 কিউব 27ৰ পৰা যদি 5টা বিয়োগ কৰি দিওঁ তেনেহ'লে থাকে 2 গতিকে আমাৰ এনসাৰটো কিমান হৈ যাব 2 হৈ যাব কুৱেশ্যন মাৰ্কৰ ঠাইত আৰু 2টো আমাৰ কিমান নম্বৰ অপশ্যনত দিয়া আছে আপোনালোকে চাওকচোন 2টো আমাৰ অপশ্যন নম্বৰ 1তে দিয়া আছে আপোনালোকে নিশ্চয় বুজি পোৱা নাই মই গম পাইছোঁ এই কুৱেশ্যনটো আকৌ এবাৰ চাব ভালদৰে এইটো লাষ্টৰটো আমি কিউব কৰিছোঁ বুজি পাইছে লাষ্টৰটো কিউব কৰি কিনি এই প্ৰথমৰটো স্কুৱেৰ কৰি কিনি বিয়োগ কৰি দিছোঁ তাৰপিছত মাজত যি থাকে সেইটো আমি বহাই দিছোঁ 4 কিউব মানে 64ৰ পৰা আমি 4 স্কুৱেৰ বিয়োগ কৰিছোঁ মানে 16 বিয়োগ কৰিছোঁ কিমান থাকে 48
আৰু ইপিনে 4 কিউব মানে 64 লগত আমি 6 স্কোৱাৰটো বিয়োগ কৰি দিছোঁ 6 স্কোৱাৰ মানে কিমান 36 গতিকে 64 পৰা যদি 36 যায় তেনেহ'লে থাকে 28 ঠিক তেনেদৰে 3 কিউব মানে 27 পৰা যদি আমি 5 স্কোৱাৰ বিয়োগ কৰি দিওঁ মানে 25 থাকে আমাৰ 2 গতিকে আমাৰ এনসাৰ হৈ গ'ল 2 বুজি পাইছে আৰু আজিলৈ ইমানখিনি যদিহে এই ভিডিঅ'টোৰ পৰা আপোনালোকৰ অলপ হ'লেও সহায় হ'ব নিচিনা লাগিছে তেনেহ'লে CBK ষ্টুডিঅ' চেনেলটো ছাবস্ক্ৰাইব কৰি মোক আপোন বনাই ল'ব লগ পাম নেক্সট ভিডিঅ'ত আজিলৈ বাই